আমি সমঝাই দিছো যে ইয়াত গাঞ্জা হোক মদ শরাব হোক বুলি বন্ধ কৰিব কৰিছিলো। আমি 3 মাহ ভিতৰত বেছি হৈ গ'ল দিন। আমি সবদান কৰিছিলো লাইনত, কিন্তু আমাৰ কথাটো ৰাইজ মিলি কিনি আমি বন্ধ সিস্টেমটো কৰিছিলো, কিন্তু আমাৰ ৰাইজৰ বাদ কোনো নুশুনিলে, কোনো দোকানী নুশুনিলে। গতিকে আজি তেনেকুৱা অৱস্থা হৈছে। আজি এইটো কিমান দিনৰ পৰা চলি আছে বুলি কয়? এইটো বলক মোৰ আঞ্জাতো 2 সালটো অভাৰ হৈ গ'ল। 2 সাল আপোনালোকে গম পায়? গমেই পাওঁ। হয়, এই যে আপোনালোকৰ এইটো জেগাটো বেয়া হৈছে বুলি গম পাইছেনে? মইতো বেয়া হৈছে বুলি ভাবিছোঁ। আজি ল'ৰাটো গীতা খাইছে, গঞ্জা খাইছে, তাত জংঘলত যাই কিনে বহি খাইছে। ল'ৰাকেইটা সেইখিনি ঘৰত কাম নকৰে, সেইকেইটাই হ'ব। ডুমডুমা আৰক্ষী থানাৰ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ আমি বিশ্বাকবি চাহ বাগিচা গাঁওৰক্ষী বাহিনী হৈ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ 30 তাৰিখে আমি এখন যৌথভাৱে বিশ্বাকবি গাঁওৰক্ষী বাহিনী আৰু আমাৰ বিশ্বাকবি 2 নম্বৰ লাইনৰ ৰাইজ হৈ আমি এখন সমিতি গঠন কৰিছিলোঁ। যিহেতু এই সমিতিখনৰ নাম হ'ল বিশ্বাকবি 2 নম্বৰ লাইন ভূমি সংৰক্ষণ সমিতি। সেই সমিতি আমি গঠন হৈ আমি এখন প্ৰস্তাৱ সিদ্ধান্ত কৰি আমি যিসকল আমাৰ গাঁৱত মানে চুলাই মদ গাঞ্জা আৰু জুৱাৰ আড্ডা এইবিলাক মানে চলি থকা আমি দেখা পাওঁ, সেইবিলাক আমি তাহাঁতৰ ঘৰে ঘৰে আমি এখন জাননী আমি কাগজ পত্ৰেদি আমি প্ৰেৰণ এখন কৰিছিলোঁ। তাৰ পাছত আমি কিছুমানৰ পাছত আমি বন্ধ চাই পালোঁ। তাৰ পাছত আমি যোৱা 3 মাহৰ পাছত, এইটো মাহৰ যোৱা 3 মাহৰ পাছত আমি আগতে কি কয় আমি ডুমডুমাৰ আবকাৰী বিষয়াক আমি এখন কাগজ প্ৰেৰণ কৰিছিলোঁ। যিহেতু আমাৰ লাইনত চুলাই মদ গাঞ্জা বিক্ৰী হয় বুলি আমি মানে জনাইছিলোঁ। তথাপিও মানে আবকাৰী বিষয়াসকলে কাণ পাতি মানে কাগজখন একো গুৰুত্ব নিদিলে। আৰু আজি আমি যোনটো মানে ডুমডুমা আৰক্ষী থানাৰ হৈ আমি পালোঁ, সহায় পালোঁ, আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষ একো কমপ্লেইন নাই। কিমান মান ধৰিছে? আমি তো এতিয়া চালোঁ তো 4 কেজি 200 কিমান গ্ৰাম আছিলে। এই পদক্ষেপ আপোনালোকে ভাল বুলি কয়নে? না আমি তো এই পদক্ষেপ আমি ভালেই পাইছোঁ। কাৰণ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে ভাল হ'ব বুলি আমি নিজে মানে জ্ঞাত, আৰু আমি ভালেই পাইছোঁ আমি।